সিজদা কৰিছিল একেলগে জাতি জাক আহি সিজদা কৰা চিনটো দেখি জাকে আহি সিজদা কৰিছে এজাক হাতীৰ চিজদাৰ বাবে নিৰ্মাণ হ'ল এখন আটকধুনীয়া মছজিদ। আজিৰ পৰা প্ৰায় 184 বছৰ আগত এই মছজিদৰ এই স্থানতে হাতীয়ে সিজদা কৰিছিল। 150 বছৰ পূৰ্বে এজাক হাতীয়ে চিজদা দিছিল ঠাইডোখৰত। এজাক হাতীয়ে চিজদা দিয়া ঠাইডোখৰত কোনো পীৰ বা অলি আউলিয়াই প্ৰৱেশ কৰা বুলি ধাৰণা কৰিছিল স্থানীয় লোকে। এই কথা বিশ্বাসত লৈ হাতীৰ জাকে চিজদা দিয়া ঠাইডোখৰত নিৰ্মাণ কৰিছিল এখন মছজিদ। প্ৰায় 150 বছৰ গৰকা মছজিদটো এতিয়া সকলোৰে বাবে প্ৰিয়, কাৰণ অঞ্চলটোৰ ৰাইজে সেই সময়তে জংঘল কাটি নিৰ্মাণ কৰিছিল এই বৃহৎ মছজিদটো। মছজিদটো নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় হিন্দু লোকেও যথেষ্ট অৰিহণা যোগাইছিল। সম্প্ৰতি অঞ্চলটোৰ ভিতৰত আটাইতকৈ ভাল লগা এখন মছজিদ, যিখন মছজিদৰ চৌহদত ফটো উঠিবলৈ যায় একাংশ লোক। এই ঐতিহাসিক মছজিদখন নিৰ্মাণ কৰা হৈছিল 1839 চনত। নগাঁও জিলাৰ জাজৰিবৰ মছজিদ বুলি ক'লে সকলোৰে পৰিচিত। বিভিন্ন ঠাইৰ লোকৰ দান বৰঙণিৰে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল মছজিদখন। এতিয়াও মছজিদখনত বাকী হৈ থকা কাম সম্পূৰ্ণ কৰিবলৈ লাখ লাখ টকাৰ প্ৰয়োজন। আজিৰ পৰা প্ৰায় 184 বছৰ আগত এই মছজিদৰ এই স্থানতে হাতীয়ে সিজদা কৰিছিল। মানুহে বিশ্বাস কৰে যে মছজিদত দান বৰঙণি দিলে আল্লাহে কবুল কৰে। বিশেষকৈ এই মছজিদক পাগলা মছজিদ বুলি জানে। মনৰ কামনা পূৰণ হৈ যায়। আমাৰ সাংসদ আহিছিল গৌৰৱ গগৈ, তেওঁ আমাৰ লগত একেলগে ইফতাৰ কৰিলে।